গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱা 2টা বজাত এটা কল আহিছে, ৰেস্কিউ কল। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে পৰা ফোন কৰিছে যে এটা ৰেস্কিউ কৰিব আছে। এইটো হাৱৈ পথৰ ৰেস্কিউ কৰা হ'ল, ইণ্ডিয়ান বাৰ্মিজ পাইথন। মানুহ বহুত আহিছে, চাব পাৰে। এইটো বাৰ্মিজ পাইথন হয়। বহুত মানুহে আহিছে চাবলৈ। তাৰপিছত আমি গ'লোঁ, ৰেস্কিউ কৰিলোঁ ধুনীয়াকৈ, ভালকৈ। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লাগিলে, গাঁৱৰ মানুহো আমাক লাগি মেলি ধৰিবলৈ সহায় কৰিলে। ভাল লাগিলে ৰেস্কিউ কৰি। চাব পাৰে, ডাঙৰ আছিলে, বহুত ডাঙৰ আছিলে। এইটো বাৰ্মিজ পাইথন হয়। এতিয়া গৰমত ওলাই থাকে। পাইথনটো আপোনাৰ কুকুৰা এটা খালে, আৰু 2টামান কুকুৰা মৰিলেও। হ'লেও আমি পাইথনটোক মাৰিব দিয়া নাই কাকো। আমি নিজে ৰেস্কিউ কৰি ধুনীয়াকৈ লৈ আহিলোঁ। আমাৰ টীম আছে, টীমে গৈ পিনি ৰেস্কিউ কৰিলে, চাব পাৰে। ধুনীয়াকৈ বান্ধি মেলি এতিয়া আমি আকৌ লৈ যাম, ৰিলিজ কৰিম। আমাৰ যোনটো ৰিলিজ কৰা এৰিয়া লোকেশ্যন আছে, তাত আমি লৈ যাম। সেইকাৰণে ডবল বেগ পেক কৰি লৈ গৈছোঁ, চাব পাৰে।